সকলোকে নমস্কাৰ। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আৰু আজিৰ ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব আমাৰ নামঘৰত মেজি জ্বলোৱা ভিডিঅ'। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু চাই কেনে কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আৰু এই ভিডিঅ'টো যিসকলে শ্বেয়াৰ কৰিব সেইসকলক ফুলৰ মৰম দিয়া হ'ব। আৰু আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ কিয় টান পায়? আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিলে মই আপোনালোকৰ ফুলৰ মৰম দিম ন, যিহেতু মোৰ খৰচ হ'ব। আপোনালোকে শ্বেয়াৰ সাধাৰণ এটা শ্বেয়াৰ 24 ঘণ্টাৰ কাৰণে কৰিবলৈ টান পায় কিয় বাৰু? ফুলৰ কি আপোনালোকক মৰম নালাগে নেকি, বা ফুলৰ চেলেঞ্জ নপূৰাই নেকি আপোনালোকে? তো সেইকাৰণে আপোনালোকক কৈছোঁ যে ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ ফুলৰ মৰম সকলোকে দি আছোঁ আৰু শ্বেয়াৰ কৰা সকলক বেছিকৈ দিওঁ যেনিবা। তো ফুলৰ প্ৰতিযোগিতা খেল এখনো খেলাইছিলোঁ। তো আপোনালোকে সেয়াতো বহুতসকলে অংশগ্ৰহণ নাই কৰা। আৰু সেই 16 তাৰিখে খেলখন খেলোৱা হ'ব, পুৰস্কাৰ দিয়া হ'ব, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। এতিয়াও সময় আছে, তলত পোষ্টটো চালেই গম পাব। এখন ফটোত লিখা আছে পিঠা বনোৱা ফটোত, তাতে ফটো দিব লাগে। আৰু এয়াই আৰু আপোনালোকে ফুলৰ প্ৰতিযোগিতাখন খেল খেলিব। আৰু বৰ্তমান আমাৰ ইয়াত এতিয়া নীতি নিয়ম হৈছে এনেকুৱা, সকলোৱে আহে তামোল পাণ লৈ অৰিহণা লৈ আহি কিনে ইয়াত সেৱা কৰে, তাৰপৰা চাকি ধূপ জ্বলায়। তেনেকৈ সকলোৱে এনেকৈ সেৱা কৰিব। মই আগতীয়াকৈ কৰি ল'লোঁ, কাৰণ মোৰ ভিডিঅ'টো কোনো বনাবলৈ নাথাকিলে বা বনোৱাও নাই। তো বেলেগৰে ভিডিঅ' বনাই আৰু আপোনালোকক দেখাই দিছোঁ আৰু। আৰু যদি ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰে সকলোকে কিন্তু ফুলৰ মৰম দিয়া হ'ব। আৰু সকলোকে এটা অনুৰোধ কৰিছোঁ, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবচোন। মইতো বহুতৰ ভিডিঅ' শ্বেয়াৰ কৰি থৈ দিছোঁ আৰু এতিয়াও আছে শ্বেয়াৰ কৰা। ডিলিট নকৰিলেও কোনো কথা নাথাকে। মানুহে কয় কিছুমানে ডিলিট কৰি দিবলৈ কিবা, সেইটো কথা নহয়। তো বাকী যিয়ে নহওক, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি 24 ঘণ্টা ৰাখি থ'ব লাগিলে। 24 ঘণ্টা ৰখাৰ পিছত ডিলিট কৰি দিলেও আপত্তি নাই, বা এদিন দুদিন ৰাখিলেও আপত্তি নাই। খালি ভিডিঅ'টো আপোনালোকে এইটো শ্বেয়াৰ কৰিব। যিসকল বন্ধু বান্ধৱী মোৰ ছাপোৰ্ট কৰি আছে সেই সকলোকে কৈছোঁ, ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰক, যাতে মোৰ এনেকুৱা পুৰণা বন্ধু আছে বহুতে পোৱা নাই, মোৰ পোষ্ট পোৱা নাই চাগে, সেইকাৰণে লাইক কমেণ্ট কৰা নাই। সেইটো কাৰণেই কৈছোঁ, যাতে আপোনালোকে সকলোৱে যদি শ্বেয়াৰ কৰে, মোৰ পুৰণা বন্ধু বান্ধৱী যিসকল আছে সেই সকলে হয়তো দেখিব আৰু দেখি কিনে মোৰ তাত আহিব। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আমাৰ ইয়াত এতিয়া ক'বলৈ গ'লে সেৱা জনাই আছে, সেৱা কৰাও হৈ গ'ল, শাস্ত্ৰ পঢ়াও হৈ গ'ল, নাম চাম চব লোৱা হৈ গ'ল। মই তাৰে মাজতে আপোনালোকক সেইখিনি নুশুনালোঁ, কাৰণ মিউজিক দি দিলে মানে কি ভিডিঅ'ত মানে অলপ বেয়া, আৰু সেইটো কাৰণে এইখিনি নুশুনালোঁ বা নেদেখালোঁ। বাকী আৰু প্ৰসাদ এতিয়া বিতৰণ হৈ আছে, সকলোৱে প্ৰসাদ খাব, তাৰপিছত আৰু যাবগৈ আৰু ঘৰে ঘৰে। তো ভিডিঅ'টো আপোনালোকক বাৰে বাৰে কৈছোঁ, সকলোকে শ্বেয়াৰ কৰি দিব, সকলোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে আফচোচ নকৰিব ভিডিঅ' এটা শ্বেয়াৰ কৰিবলৈ। মইতো কিমান ভিডিঅ' শ্বেয়াৰ কৰিছিলোঁ, আৰু মোৰ পুৰণা বন্ধু বান্ধৱী যিসকল আছে সেইসকলে জানেই যে কিমান ভিডিঅ' কিমান মানুহৰ মই শ্বেয়াৰ কৰিছিলোঁ। আৰু এতিয়াও আছে মোৰ তলৰ পোষ্টত বহুত শ্বেয়াৰ কৰা আছে। মই আজিলৈকে ডিলিট কৰা নাই, যি 1 বছৰ 1.5 বছৰ হ'ল। কিন্তু কিছুমানে আৰু ফটোকপি বা ভিডিঅ'টো শ্বেয়াৰ কৰে, তাৰপৰা ডিলিট কৰি দিয়ে, আৰু সেনেকুৱা কৰিবলৈ নাপায়। তো বাকী যিয়ে নহওক, আজিৰ ভিডিঅ'টো ইমানে। আজিলৈ বাই বাই। পুনৰ এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।